নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পোন প্ৰথমে তোমালোক আটাইকে মোৰ মৰম যাচিছোঁ আশা কৰিছোঁ তোমালোকে ঘৰতে সুস্থভাৱে কুশলে আছা আজি মই তোমালোকৰ বাবে লৈ অহা পাঠটি হৈছে তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ 2 নম্বৰ পাঠ টু ফ্ৰেণ্ডছ এণ্ড এ বিয়াৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বাৰু কেতিয়াবা ভালুক দেখিছানে ভালুক হৈছে এবিধ বনৰীয়া প্ৰাণী ই হাবিত বাস কৰে ভালুকক ইংৰাজীত বিয়াৰ বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল এই ছবিখনলৈ মন কৰাচোন এইটো এটা ভালুকৰ প্ৰতিচ্ছবি বনৰীয়া প্ৰাণীবোৰ সাধাৰণতে হিংস্ৰ প্ৰকৃতিৰ হয় সেইবাবে আমাৰ মনত এনে ভাৱ হয় যেন এই প্ৰাণীবোৰে আমাৰ ক্ষতি সাধন কৰিব ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সন্মুখত যদি কেতিয়াবা এটা ভালুক দেখা পোৱা কেনে লাগিব বাৰু নিশ্চয় ভয় লাগিব নহয়নে ছাত্ৰ ছাত্ৰীসকল আজি আমি টু ফ্ৰেণ্ডছ এণ্ড দ্য বিয়াৰ পাঠটোত দুজন বন্ধু আৰু এটা ভালুকৰ কাহিনী জানিবলৈ পাম পাঠটোৰ আৰম্ভণিতে তোমালোকৰ বাবে কেইখনমান ছবি দিয়া হৈছে ছবিকেইখনলৈ মন কৰোঁ আহাচোন ছাত্ৰ ছাত্ৰীসকল প্ৰথম ছবিখনলৈ মন কৰাচোন তাত এটা শহাৰ ছবি দেখিবলৈ পাবা শহাটোৱে কি কৰিছে বাৰু তলৰ বাক্যটো লিখা আছে এ ৰেবিট নিবলছ কেৰট অৰ্থাৎ শহাটোৱে গাজৰ কুটি খাইছে নাইবা আমি ক'ব পাৰোঁ যে শহাটোৱে গাজৰ সৰুকৈ কামুৰিছে 2 নম্বৰতে এটা ভালুকৰ ছবি দিয়া হৈছে তলৰ বাক্যটো লিখা আছে যে এ বিয়াৰ স্নিফছ এট হাৰ ফুড অৰ্থাৎ ভালুকজনীয়ে তাইৰ আহাৰ শুঙিছে তৃতীয়তে এটা ঘৰচিৰিকা চৰাইৰ ছবি দিয়া হৈছে তলৰ বাক্যটো লিখা আছে এ স্পেৰো পিক্স এট গেইনছ অৰ্থাৎ ঘৰচিৰিকা চৰাইটোৱে শস্য খুটিছে চতুৰ্থতে এটা মেকুৰীৰ ছবি দিয়া হৈছে মেকুৰীটোৱে কি কৰিছে বাৰু মন কৰাচোন তলৰ বাক্যটো দিয়া আছে এ কেট লিক্স হাৰ পজ অৰ্থাৎ মেকুৰীটোৱে তাৰ হাতোৰা চেলেকিছে পঞ্চমতে এটা গৰুৰ ছবি দিয়া হৈছে তলৰ বাক্যটো লিখা আছে এ কাউ চিউজ ইটছ ফুড অৰ্থাৎ গৰুটোৱে তাৰ আহাৰ পাগলিছে নাইবা আমি ক'ব পাৰোঁ যে গৰুটোৱে তাৰ আহাৰ চুবাইছে ষষ্ঠতে এজন ল'ৰাৰ ছবি দিয়া হৈছে ল'ৰাজনে কি কৰিছে বাৰু তলৰ বাক্যটোত লিখা আছে এ বয় চিপছ এ কাপ অফ টি অৰ্থাৎ ল'ৰাজনে তাৰ চাহৰ কাপত শুহা মাৰিছে ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি আমাৰ পাঠলৈ যাওঁ আহা Now let's listen to a story of two friends. ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া দুজন বন্ধু কাহিনী শুনো আহা অনুপ এণ্ড টিপিন were friends. অনুপ আৰু টিপিন দুজন বন্ধু আছিল One morning they had to go to a village. এদিনাখন ৰাতিপুৱা তেওঁলোকে দুয়োজন এখন গাঁৱলৈ যাবলগীয়া হৈছিল But they had to cross a big forest on their way. কিন্তু তেওঁলোকে তেওঁলোকৰ যাত্ৰা পথত এখন ডাঙৰ হাবি পাৰ হ'বলগীয়া হৈছিল The forest was full of wild animals. হাবিখন বহুতো বনৰীয়া জীৱ-জন্তুৰে ভৰি আছিল I am afraid of wild animals. মই বনৰীয়া জীৱ-জন্তুলৈ ভয় কৰোঁ said অনুপে ক'লে Don't be afraid. ভয় নেখাবা if you are in danger তুমি যদি বিপদত পৰা I will help you মই তোমাক সহায় কৰিম I promise said টিপিন মই তোমাক কথা দিলোঁ টিপিনে ক'লে অনুপ was very happy to hear what টিপিন said অনুপে টিপিনৰ কথা শুনি বৰ সন্তোষ পালে What a good friend you are. তুমি এজন বৰ ভাল বন্ধু He said, he ক'লে Suddenly a big black bear
came out of the forest. হঠাতে এটা ডাঙৰ ক'লা ভালুক হাবিৰ পৰা ওলাই আহিল. অনুপ and টিপিন were frightened. অনুপ আৰু টিপিনে বৰ ভয় খালে. টিপিন forgot all about his promise. টিপিনে তাৰ সকলো প্ৰতিজ্ঞাৰ কথা পাহৰি পেলালে. He ran and climbed up a tall tree. সি দৌৰিলে আৰু এজোপা ওখ গছৰ ওপৰত বগাই উঠিল. অনুপ didn't know how to climb a tree. অনুপে জনা নাছিল কেনেকৈ এজোপা ওখ গছৰ ওপৰত বগাব লাগে. But he remembered what his parents had said to him. কিন্তু সি মনত পেলালে তাৰ মাক দেউতাকে তাক কি কথা কৈছিল. A bear never touches a dead man's body. এটা ভালুকে কেতিয়াও মৃত মানুহৰ শৰীৰ নুচুৱে. So Anup lay down on the ground as if he were dead. সেইবাবে অনুপে মজিয়াত শুই পৰিল যেন তাৰ মৃত্যু হৈছে. The bear came to Anup and sniffed at him. ভালুকটোৱে অনুপৰ ওচৰলৈ আহিলে আৰু তাক শুঙি চালে. The bear thought that Anup was dead. ভালুকটোৱে ভাবিলে যে অনুপৰ মৃত্যু হৈছে. So it slowly moved away and disappeared into the forest. সেইবাবে সি তাৰ পৰা আঁতৰি আহিল আৰু হাবিৰ মাজত অদৃশ্য হৈ পৰিল. টিপিন now climbed down the tree. টিপিনে এইবাৰ গছজোপাৰ পৰা বগাই তললৈ নামি আহিল. He wanted to know what the bear did to Anup. সি জানিব বিচাৰিলে ভালুকটোৱে অনুপক কি কৰিলে. He said, সি ক'লে, what did the bear do? ভালুকটোৱে কি কৰিলে. Did the bear tell you something? ভালুকটোৱে তোমাক কিবা কথা ক'লে নেকি? Anup replied. অনুপে উত্তৰ দিলে. The bear told me never trust someone who didn't help you. ভালুকটোৱে মোক ক'লে যে এনেকুৱা কোনো মানুহক বিশ্বাস নকৰিবা যি তোমাক কেতিয়াও সহায় নকৰে. ছাত্ৰীসকল, আজি আমি টু ফ্ৰেণ্ডছ এণ্ড এ বিয়েৰ পাঠটি পঢ়িলোঁ. আশা কৰিছোঁ তোমালোক আটাই বুজিবলৈ সক্ষম হ'বা. ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই কাহিনীটোৰ পৰা আমি এইটোৱেই শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছোঁ যে বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু. যিজন বন্ধুৱে বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়ায় সেইজনহে প্ৰকৃত বন্ধু. আৰু যিজন বন্ধু বিপদৰ সময়ত আঁতৰি যায় সেইজন কেতিয়াও প্ৰকৃত বন্ধু হ'ব নোৱাৰে. ছাত্ৰ ছাত্ৰীসকল, আজিৰ খণ্ডটিত আমি টু ফ্ৰেণ্ডছ এণ্ড এ বিয়েৰ পাঠটিৰ কাহিনীভাগ আলোচনা কৰিলোঁ. পৰৱৰ্তী খণ্ডত আমি এই পাঠটিৰ অন্তৰ্গত কাৰ্যকলাপ আৰু পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম. এতিয়ালৈ আহিছোঁ. আশা কৰিছোঁ সকলো কুশলে থাকিবা.